নমস্কাৰ, এইটো কাম চলি আছে বোকাখাট উদয়নগৰ। মই চাবলৈ আহিলোঁ আৰু কি কাম চলি আছে আৰু কেনেকৈ কামবোৰ কৰি আছে আপোনালোকক সম্পূৰ্ণকৈ দেখাইছোঁ বাৰু। অলৰেডি আমাৰ 10 ইঞ্চি ফাউণ্ডেশ্যন মৰা হৈ আছে। তলৰ আমাৰ ভীমখিনি অলৰেডি ঢালাই দি হৈ গ'ল বাৰু। এতিয়া ফাউণ্ডেশ্যন মাৰি আছে, অলৰেডি হ'লেই আৰু প্ৰায় আৰু 3খন আছে। 3খন ফাউণ্ডেশ্যন, এইফালে 3টা ছাইড আছে। 3টা ছাইড মাৰিলে আমাৰ ফাউণ্ডেশ্যনটো হৈ যাব। তাৰপিছত ইয়াত মাটি পেলোৱা হ'ব আৰু এইফালে অলৰেডি মিস্ত্ৰীয়ে কাম কৰি আছে বাৰু। মিস্ত্ৰী ইটা চিটাবোৰ ঠিক ঠাক কৰি লৈছে আৰু এইফালে চিমেণ্টবোৰ নপৰিবলৈ অলৰেডি বস্তা দি লৈছে ছাইডত। আমি কামবোৰ এনেকৈ কৰি গৈ আছোঁ। অলৰেডি পকা কামবোৰ আপোনালোকক দেখাইছোঁ বাৰু। এইটো 1600 স্কোৱাৰ ফুট হয়। 1600 স্কোৱাৰ ফুট আমাৰ প্ৰায় কৰিয়ে আছোঁ বাৰু। ভীমখিনি চাব পাৰে। আমাৰ খুঁটাকেইটা আপোনালোকক সম্পূৰ্ণকৈ দেখাইছোঁ। আমাৰ খুঁটা এক ছাইডত 3টা আছে, এক ছাইডে 3টা আছে, টোটেল 9টা আছে। আৰু এইফালে চিৰিটো আছে। চিৰিটোৰ কাৰণে আমি খুঁটা 2টা উঠাবলগীয়া হৈছে। এইফালে এখন বাৰাণ্ডা হয়, মই য'ত নেকি থিয় হৈ আছোঁ এখন বাৰাণ্ডা হয়। আৰু এইফালে এইটো ছাইড সন্মুখত আছে, মাটিটো অকণ কম, সেইটো কাৰণে আমি জোখমাখ লৈ কিনি 1600 স্কোৱাৰ ফুট আমি ঘৰ এটা বনাই দিছোঁ ধুনীয়াকৈ। আমি সকলো কাম কৰোঁ, পকা কাম কৰোঁ, টাইলছৰ কাম কৰোঁ আৰু ইলেক্ট্ৰিকেলৰ কাম কৰোঁ, পুটিনৰ কাম কৰোঁ, প্লাম্বাৰৰ কাম কৰোঁ। আৰু আপোনালোকে যদি কাম কৰাম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ পেজত কণ্টেক্ট নম্বৰটো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। আমি সম্পূৰ্ণকৈ আপোনালোকৰ ঘৰৰ দায়িত্বটো আমি লওঁ। কেনেকৈ কামবোৰ কৰোঁ আমি ষ্টেপ বাই ষ্টেপ আপোনালোকক সম্পূৰ্ণকৈ দেখাওঁ আৰু আমাৰ কামবোৰ কেনেকুৱা হৈছে আপোনালোকক দেখাইছোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আমি এইটো দেখাইছোঁ, এইটো হ'ল চিৰি হয়, এইফালৰ পৰা চিৰি হ'ব, লেণ্ডিংটো এইফালে উঠিব, এইটো পোষ্টত এইখিনিতে হ'ব, এইটো পোষ্টৰ পৰা আকৌ ওপৰলৈ যাব। অলৰেডি আমাৰ কাম 50% কাম আমি শেষেই কৰিছোঁ, তলৰ কামখিনি। আৰু ওপৰ পাৰ্টটো আমি চাটাৰিং টাটাৰিং চব পেলাই